Good afternoon আৰু আজি ভিডিওটো দুপৰীয়া সময়খিনিৰ পৰা আৰম্ভ কৰিছো আজি হৈছে 2 বহাগ আৰু মই যেহেতু ভাবিছো এইবাৰ বহাগৰ মাহটো যিমান পাৰো কন্টিনিউ ভিডিও দিবলৈ চেষ্টা কৰিম আজি যেহেতু কালি ভিডিও বনোৱা হৈ গল আৰু আজি যেহেতু 2 বহাগ আজি ভিডিওটো আৰম্ভ কৰি দিছো আশা কৰো আপোনালোক সকলোৱে ভিডিওটো হেকলৈকে চাব বুলি আৰু মৰম দিব বুলি বলক আজি দিনটো কি কৰি পাৰ কৰো ঘৰত আজি সব মানুহ আছে মাইনাও আছে আজি মাইনা ডিউটি নগলে মানে ডিউটি আজি কাম নাই কাৰণে হি ৰেষ্ট লৈছে আজি আৰু আজি ডিউটি নগলে সুমন বাহাটো আছে ঘৰতে আৰু মোৰ মাত্ৰ অকনমান ভাগি আছে গাই জানেনে ৰাইজ মানে তামু কোমলে তামু খাই খাই মোৰ যেটুকা পুৰা কাঢ়া হৈছে আৰু এফালে গুড মৰ্নিং শুই উঠিছে অকনমান আগত ইয়াৰ মানে কি হল কালি আমাৰ কৈছিলো যে ডগিটো সেই সোমাই থাকিলে ৰাতি তাক চাই থাকোতে তাৰ টোপনি ক্ষতি হল অকমান এতিয়া বলক ভাত বনা আজি ভাতটো একদম সিম্পলকে বনাম পুৰা গৰম পৰিছে ঠেকেৰা দাইল বনাম বুলি ভাবিছো আৰু ফুৰিবলৈও যোৱা কথা আছে আমি এফালে আহিলো এয়া দেখিছেনে এটা ডাঙৰ ঠেকেৰা এটা লৈ লৈছো দাইল বনাবলৈ আৰু লৈ লৈছো দালি এইখিনি ধুনীয়াকৈ ধুই কৰি ললো দালিখিনি ঠিক আছে এয়া এতিয়া বনাও বলক এয়া জেতুকা লগাই দিম মাথাত চুলিখিনি বহুত ৰাফ হৈ গৈছে অকনমান ধুলি লাগি তেল লাগি খালি বিছনা তল তল কি আপুনি বৰ বেয়া লাগি চাও আগবহি আৰু মোৰ হাতৰ জেতুকা দুহাত আপোনাৰ জেতুকা ৰাখাই দিও অকল দুটা আঙুলিতে লয় আর দুপৰীয়া ভাত আছে ৰেডি মাটি দালি ঠেকেৰা দিয়া দালি নেখালো আৰু এফালে ভেন্দি ফ্ৰাই তিতা কেৰেলা আলু ভাজি সালাড আৰু এফালে আমাৰ মা এফালে কি খাইছে জলপান ভাত নাখায় বোলে এয়া ফাইনালি উলাই কৰি লৈছো আময়হঁতৰ ঘৰলৈ যাওঁ বিহু খাবলৈ আৰু কেনেকুৱা লাগিছে জনাব এজু মিচিং কাপোৰ এজু পিন্ধিছো মিচিং ডিজাইনৰ আৰু এয়া এটো দেখিছে এনেকে ধুনীয়াকৈ উলাই কৰি লৈছো কেনেকুৱা লাগিছে জনাব বাকি সব উলালে আমাৰ পাপা নাছে বাৰু মই আমাক ইটোৰ পিছত হিটো আমাৰ চাহ খাই হৈ গল ইটোৰ পিছত হিটো উলিয়াই দি আছেহি আমি পুৰা চাহ খাই আছো এয়া কি চাও কৃষ্ণ মন নাখাওঁ দে মই ইমান মিঠা নাখাওঁ মই তিল পিঠা আজি হ'ল নেক্সট দিনা আৰু আজি ৰাতিপুৱাই মই দিছা খুৰী চাহ খকৈ মাতিলো কাৰণ বিহু বুলি তেওঁক চাহ কাপোৰ খুৱাব পৰা নাই এফালে মই আৰু বহি আছো সুমন বাহাটো আহিলে চাহ খাবলৈ আচলতে আজি আমাৰ এটা ডাঙৰ কাম আছে এয়া দেখিছেনে লৈ গৈ আছো আমাৰ ব্ৰনিক বেজি দিয়াবলৈ কেনেকুৱা বা কৰে সেইটো একদম নাজানো ব্ৰনি আৰু ৰকি দুইটা লগতে লৈ আহিছো সুমন বাহাতৰ এটা ডগি আছে এইটো তাৰ নামটো হৈছে ৰকি আৰু ইয়াৰ নামটো হৈছে ব্ৰনি ই বহুত অকনমানি হয় আমাৰ ই পুৰা 2 মাহ হৈছেহে আৰু এতিয়া বেজি দিয়াব মোক ধৰিব কৈছে কিন্তু মোক বহুত ভয় লাগে বেজি দিলে কিন্তু প্ৰথমতে একো কৰা নাছিলে কিন্তু ঘৰ আহি তাৰ বহুত বিষ হৈছে যেন আমি ফিল কৰিছো মানে এফালে ওয়েটটো বোলো ল অকনমান কিমান শকত হৈছে কিন্তু নাই হি মানে ৰখি নাথাকে তাৰ পৰা অকনমান পাউডাৰ দি দিছো যেটো তাৰ গাত পুৰা উকনি হৈ গৈছিলে মানে গুটেখিনি লগত আছিলে ন বাহিৰত সেইকাৰণে উকনি বহুত হৈছে আৰু বাকি গুটেকিটা দি দিয়া হ'ল লোকক আৰু গম পাইছে আৰু এটা দুটা ঢুকালে আৰু এতিয়া তাক উকনি মৰা দৰব দি পিনি আমাৰ লগতে যিমান পাৰো হিমান ৰাখিবলৈ চেষ্টা কৰিম শুভ সন্ধিয়া আৰু আজি আমাৰ সুমনবাৰ বাৰ্থডে আৰু এতিয়া আমি ৰাতি ডিনাৰ কৰিব আহিছো এফালে পৰাগদে পাৰ্টি দিছে বোলে সুমনবাৰ বাৰ্থডে উপলক্ষে হয় নাই কি গিফ্ট দিলে এফালে আহিছো এতিয়া পক্ষী বিলত ডিনাৰ কৰিবলৈ এফালে পাপা আপুনি কি কৈছিলে বোলে মোক কি গিফ্ট দিবা আৰু পাপা কি ক'লে জন্মই দি থৈছো বোলে জন্ম দিছে আৰু ফুলৰ ফুলি টাইম দিছে তাকো ইমপ্ৰেছন মানে ইমপ্ৰেছন লগাই দিছে ইমপ্ৰেছন লগাই বেয়া লাগিল ফুল বেয়া লগা নাই এই দুটা আৰু দুমাৰ পৰা পাত খেলাই দেখি ফাইনেলি আমি বহি আছো খানাৰ কাৰণে ৱেইট কৰি আমি খাই দিওঁ খানাটো আহি গ'ল আমাৰ আৰু এয়া আমাৰ খানা আহি গ'ল হাঁহ মাংস ডাল ফ্ৰাই তাৰপাছতে এয়া আহি গ'ল চাটনি আলু পিটিকা মাছ আৰি মাছ দিছিলে আৰু গাহৰি মাংস এয়া আমি খানাটো খাই লওঁ